হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু আছাম বৰ্ড একাডেমি। আজি আমি তোমালোকৰ 2026 হৈ যোৱা জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰটিৰ MCQ যিখিনি আছে 45টা MCQ আছে, সেই MCQ 45টা তোমালোকক এনচাৰৰ সৈতে এনচাৰকেইটা পাই যাবা। কাৰেক্ট অপশ্যন কোনটো হয়। চ' তোমালোকে ফাৰ্ষ্ট টু লাষ্ট ভিডিঅ'টি চাই থাকা আৰু চেনেলটি লৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চ' আমি আগবাঢ়িছোঁ। আমি যিহেতু ইংলিছ আছামিজ ভাগ কৰা আছে ছেকশ্যন ৱাইজ, চ' আমি এছামিজটোৱে লৈছোঁ। প্ৰথম কুৱেশ্যনটি তোমালোক চোৱা। চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ, এইটো অপশ্যন হ'ব কাৰেক্ট অপশ্যন এ, শিথিল হয় আৰু লেন্সখন ক্ষীণ হয়। কুৱেশ্যন নাম্বাৰ 2 আছে কি, যদি এখন লেন্সে এটা অহৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে এই ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ হ'ব? চ' ৰাইট অপশ্যন হ'ব ডি। এইখন এখন উত্তৰ লেন্স আৰু লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফ'কাছৰ মাজত কথা হৈছে, অৰ্থাৎ থকা হৈছে হ'ব এইটো। নেক্সট কুৱেশ্যন নাম্বাৰ 3, খালী ঠাই পূৰণ কৰা। ডেছ হৈছে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া। চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, পুনঃচক্ৰীয়কৰণ। কুৱেশ্যন নাম্বাৰ 4, পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটা চুম্বক ক্ষেত্ৰ এখনে তলৰ দিশলৈ বিদ্যুৎ কৰিলে চুম্বক ক্ষেত্ৰখনৰ দিশ হ'ব, কাৰেক্ট অপশ্যন হ'ব বি। কুৱেশ্যন নাম্বাৰ 5, এটা বস্তু লক্ষ্য কৰিবা যে এই কুৱেশ্যন পেপাৰটি আছিল ছেট চি। চ' যিহেতু ছেট চি এ বি চি ডি এই চাৰিটা ছেট থাকে, চাৰিওটা ছেটৰে কুৱেশ্যনবিলাক উল্টা পাল্টাকৈ দিয়া থাকে। চ' তোমালোকে মিলাই ল'বা যিকোনো ছেটৰ হ'লে। কুৱেশ্যন নাম্বাৰ 5 চোৱা। 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰ আৰু ফ'কাছৰ মাজত 4 চেণ্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল। তাৰ পাছত দিছে বস্তুটোৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ হ'ব, এইটো কাৰেক্ট অপশ্যন হ'ব এ, হঠ, ওলোটা আৰু 4 চেণ্টিমিটাৰতকৈ ডাঙৰ। এইবাৰ নেক্সট কুৱেশ্যন নাম্বাৰ 6 হ'ব। কুৱেশ্যন নাম্বাৰ 6টো তোমালোকে চোৱা। তলৰ স্তম্ভ দুটাত মিলোৱাৰ, এইটো মিলামিলি দিছে। চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি। একৰ লগত আৰ হ'ব, এই একৰ লগত আৰ হ'ব, তাৰ পাছত 2ৰ লগত পি হ'ব, এই 2ৰ লগত পি হ'ব আৰু 3ৰ লগত কিউ হ'ব। হৈ গ'ল। নেক্সট কুৱেশ্যন নাম্বাৰ 7, তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উপাদানৰ এটা কাৰক নহয়? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি, পতংগ। কুৱেশ্যন নাম্বাৰ 8, কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত হোৱা অসুবিধাক ব্যাখ্যা কৰে? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, জ্বলন প্ৰক্ৰিয়াত ই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে। কুৱেশ্যন নাম্বাৰ 9, জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে প্ৰবাহিত হয়। কিমান হয়? এইটো 10%। নিশ্চয় জানা তোমালোকে। বাল্লে একদম ইজি কুৱেশ্যন। কুৱেশ্যন নাম্বাৰ 10 চোৱা। তলৰ কোনটো শক্তিৰ উৎস পৰম্পৰাগত আৰু লগতে নৱীকৰণ অযোগ্য? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি, জীৱাশ্মজাত ইন্ধন। কুৱেশ্যন নাম্বাৰ 11, অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচকে, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি, প্ৰ'টিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায়। চ' তোমালোক এটা বস্তু লক্ষ্য কৰিবা যে আমি ৰাউণ্ড কৰি দিছোঁ, ৰাউণ্ড কৰি দিয়াটো হ'ব কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নাম্বাৰ 12 কি আছে চোৱা। তেজৰ পৰা বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থ পৰিশ্ৰুত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা অংগটোৰ নাম কি? চ' এইটো হ'ব তোমালোক সকলোৱে জনা বৃক্কৰ দ্বাৰা যিবিলাক লেতেৰা জাতীয় বস্তু, ঘাম এইবিলাক সৃষ্টি হয় দেহত, এইবিলাক বাহিৰ কৰি দিয়া হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 13, এইটো মিলামিলি দিছে। চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, কুৱেশ্যন নাম্বাৰ 13 হ'ব বি। এবাৰ কুৱেশ্যন নাম্বাৰ 14, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় কোষৰ? এইটো হ'ব অপশ্যন বি, মাইটকণ্ড্ৰিয়াত। সকলোৱে জানা মাইটকণ্ড্ৰিয়াত হ'ব। তাৰ পাছত নেক্সট আছিল কি, কুৱেশ্যন নাম্বাৰ 15 চোৱা যে উদ্ভিদত পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয়? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, দিনৰ ভাগত পত্ৰৰন্ধ্ৰ সাধাৰণতে খোলা থাকে।
এবার নেক্সট কুৱেশ্যন 16 মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুকোষীয় জীৱ হ'ল চ' এইটো হ'ব চি হাইড্ৰা। কুৱেশ্যন নাম্বাৰ 17 চোৱা তোমালোকে তলৰ চিত্ৰখনে উদ্ভিদৰ স্ত্ৰীজনন তন্ত্ৰ দেখুৱাইছে ইয়াৰ কোনটো অংশই পৰাগযোগৰ সময়ত পৰাগধানী অৰ্থাৎ পুংজনন তন্ত্ৰৰ পৰা পৰাগৰেণু গ্ৰহণ কৰে চ' এইটো হ'ব পি অপশ্যন এ হ'ব ৰাইট। এইবাৰ নেক্সট কুৱেশ্যন নাম্বাৰ 18টো চোৱা তোমালোকে কি কৈছে জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয় এইটো হ'ব যৌন প্ৰজনন। কুৱেশ্যন নাম্বাৰ 19 দিয়া আছে কি উদ্ভিদৰ পৰা পূৰ্ণ বয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধ হৈছে চ' এইটো হ'ব বি এপচাইচিছ এচিড। গৰম এটা কুৱেশ্যন নাম্বাৰ 20 গৰম বস্তু এটা স্পৰ্শ কৰোঁতে হোৱা তৰল প্ৰতিধ্বনিৰ বাবে সঠিক ক্ৰম হ'ল চ' এইটো হ'ব এ। কুৱেশ্যন নাম্বাৰ 21 চোৱা এবিধ চিত্ৰ দিছে তাৰপাছত কুৱেশ্যন দিছে আমাক ওপৰত দিয়া ছবিখনে উদ্ভিদৰ ক্ষেত্ৰত কোন ধৰণৰ চলনৰ উদাহৰণ দেখুৱাইছে চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ পোহৰানুবেগী কাৰণ সূৰ্যৰ দিশে গৈছে চ' পোহৰৰ দিশে গৈছে সেইকাৰণে হ'ব পোহৰানুবেগী। নেক্সট কুৱেশ্যন নাম্বাৰ 22 তলৰ কোনটো মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয় চ' এইটো হ'ব শুক্ৰবাহী নলী। শুক্ৰবাহী নলী নহয় কাৰণ শুক্ৰবাহী নলী ক'ত থাকে পুংজনন তন্ত্ৰত থাকে। এবার নেক্সট কোয়েশ্চন নাম্বার 23 অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানবোৰে নিজৰ মাজত অধিক সাদৃশ্য দেখুৱায় কাৰণ চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি 3 আৰু 4 এই 3 আৰু 4 অপশ্যন হ'ব চ' ৰাইট অপশ্যন ইজ ডি। কুৱেশ্যন নাম্বাৰ 24 কুৱেশ্যন দিছে ঘূৰণীয়া আৰু সেউজীয়া গুটি RRYY বহন কৰা মটৰ মাহৰ গছ এজোপাৰ সৈতে হতৰা আৰু হালধীয়া গুটি স্মলাৰ কেপিটেল Y বহন কৰা আন এজোপা মটৰ মাহৰ গছৰ সংকৰণ ঘটোৱাৰ ফলত উদ্ভৱ হোৱা প্ৰথম বংশৰ প্ৰজননৰ F1 বংশৰ বীজৰ প্ৰকৃতি হ'ব চ' এইটো হ'ব চি ঘূৰণীয়া আৰু হালধীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা বস্তু লক্ষ্য কৰিবা যে তোমালোকৰ সুবিধাৰ্থে যিকোনো সেটৰ মানে এনসাৰবিলাক যাতে মিলোৱাৰ সুবিধাৰ্থে তোমালোকক মানে কুৱেশ্যনটো কৰি দিয়া আছে নহ'লে কুৱেশ্যন নাম্বাৰ কৈ কাৰেক্ট অপশ্যনটো কৈ দিলে আৰু বেছি সুবিধা হ'লেহেঁতেন কম সময়ৰ ভিতৰত হৈ গ'লেহেঁতেন কিন্তু তোমালোকৰ সুবিধাৰ্থে কুৱেশ্যনটো কৰি দিয়া হৈছে চ' তোমালোকে ফাৰ্ষ্ট টু লাষ্ট ভিডিঅ'টো চোৱা এনালাইচিছ হ'ব কিমান নম্বৰ পালা আৰু কমেণ্টত জনাবা। তলৰ কুৱেশ্যন নাম্বাৰ 25 চোৱা তলৰ কোনটো হৰমন আয়োডিনৰ সহায়ত সংশ্লেষিত হয় চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি থাইৰক্সিন। এবাৰ কুৱেশ্যন নাম্বাৰ 26 অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটিব চ' ইথানল উত্তপ্ত কৰিলে ইথেন উৎপন্ন হ'ব অপশ্যন বি। এবাৰ কুৱেশ্যন নাম্বাৰ 27 চোৱা 27 তলৰ প্ৰশ্নটোত এইটো এটা কি আছে দাবী দিয়া আছে উক্তি দিয়া আছে চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি। এবাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ আমি কুৱেশ্যন নাম্বাৰ 28 চোৱা তলৰ কোনটো বিক্ৰিয়াক কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় অপশ্যন বি হ'ব 2Ag Br ইজ ইকুৱেল টু Ag আৰু Br2। তাৰ পাছত আছে 29 আধুনিক পৰ্যাবৃত্ত তালিকাত দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ পাৰমাণৱিক ব্যাখ্যাৰ ঊৰ্ধ্বক্ৰমটো হ'ল এইটো হ'ব অপশ্যন চি ৰাইট এনসাৰ। কুৱেশ্যন নাম্বাৰ 30 তলৰ যৌগটোৰ নাম কি এই যৌগটোৰ নাম হ'ব প্ৰপানয়িক এচিড কাৰণ কাৰ্বন কেইটা আছে এটা দুটা তিনিটা চ' মিথেন ইথেন প্ৰপেন হ'লে কি প্ৰপানয়িক এচিড হ'ব চ' অপশ্যন চি। 31 এটা মৌল জেডৰ পাৰমাণৱিক সংখ্যা আছে 9 আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো পৰ্যায় আৰু বৰ্গত ইয়াক স্থাপন কৰিব পাৰি চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি পৰ্যায় 2ত হ'ব বৰ্গ 17ত হ'ব। এইবাৰ নেক্সট কুৱেশ্যন তোমালোক চোৱা 32 তলৰ কাৰ্বন যৌগৰ গঠনে বুজাব এই কাৰ্বন যৌগৰ গঠনটো কি বুজাব এইটো ইথেন কাৰণ কাৰ্বন কেইটা আছে এটা দুটা আৰু বণ্ডবোৰ আছে কি অৰ্থাৎ বান্ধনীবিলাক এক বান্ধনী অৰ্থাৎ সিঙ্গেল বণ্ড চ' এইকাৰণে এইটো হ'ব ইথেন। এবার নেক্সট কুৱেশ্যন নাম্বাৰ 33 তোমালোকে চোৱা কি দিছে কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় এই বিক্ৰিয়াত কি যৌগ গঠিত হ'ব চ' কেলছিয়াম আৰু হাইড্ৰক্সাইড হ'ব কেলছিয়াম হাইড্ৰক্সাইড অপশ্যন ডি ইজ কাৰেক্ট। 34 চাৰিটা মৌল XYZৰ পাৰমাণৱিক সংখ্যা ক্ৰমে
11, 13, 16 আৰু 17 হ'লে সিহঁতৰ মাজৰ কোনটো মৌলৰ ধাতৱীয় গুণ আটাইতকৈ বেছি হ'ব? চ' ডব্লিউ হ'ব। ডব্লিউ 11 পাৰমাণৱিক সংখ্যা যিহেতু। নেক্সট কুৱেশ্যন নাম্বাৰ আছে 35 চোৱা। এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰে, এনে ক্ষেত্ৰত কি গঠিত হ'ব পাৰে? চ' কাৰ্বন ডাই অক্সাইড আৰু পানী। অপশ্যন চি ইজ কাৰেক্ট। 36 ফ্লুৰেইন কাৰ্বনৰ বহুৰূপতাৰ এটা শ্ৰেণী। পোনপ্ৰথমে চিনাক্ত কৰা ফ্লুৰেইন হ'ল C60। অপশ্যন বি ইজ কাৰেক্ট। এবাৰ কুৱেশ্যন নাম্বাৰ 37 লিটমাছ দ্ৰৱ যেতিয়া আমলি বা ক্ষাৰকীয় হয় তেতিয়া ইয়াৰ বৰণ হ'ব? অপশ্যন বি ইজ কাৰেক্ট, বেঙুনীয়া। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 38 মিলামিলি দিছে ইয়াৰ লগত বি স্তম্ভ বি স্তম্ভ, চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি। কুৱেশ্যন নাম্বাৰ 39 চোৱা। মেংগানিজ অক্সাইড এলুমিনিয়াম গুৰিৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে, কোনটো ঘটিব? এই যে এইটো হ'ব এলুমিনিয়াম Al2O3, এলুমিনিয়াম ট্ৰাইঅক্সাইড এইটো যিহেতু আছে। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 40 চোৱা। ইথেন C2H6 অণু এটাত 7টা সহযোজী বান্ধনি আছে। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 41 তোমালোক চোৱা। এটা মেংগানিন আনডাল কপাৰ তাৰৰ উভয়ৰ দৈৰ্ঘ্য আৰু ৰ'দৰ সমান, এনে ক্ষেত্ৰত কোনডাল তার শকত হ'ব? চ' এইটো হ'ব কাৰেক্ট অপশ্যন এ। এবাৰ নেক্সট কুৱেশ্যন নাম্বাৰ তোমালোক চোৱা 41 গৈছে। 42টো তোমালোকে চোৱা। কি দিয়া আছে যে সাধাৰণতে ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগী তাৰেৰে সংলগ্ন কৰা হয়। সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণ কি? কাৰণ হৈছে অপশ্যন বি হ'ব কাৰেক্ট, বিদ্যুতৰ নিঃসৰণ ৰোধ কৰা। এবাৰ নেক্সট কুৱেশ্যন নাম্বাৰ 43 তোমালোকে চোৱা যে এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোঁতে প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত এটা পালে। তাৰপাছত ইয়াৰ কাৰণ হ'ব পাৰে। চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, 1 আৰু 2 উভয়ে শুদ্ধ। এবাৰ নেক্সট কুৱেশ্যন নাম্বাৰ 44 তোমালোক চোৱা। অপৰিৱৰ্তিত অৰ্থাৎ কনষ্টেণ্ট ৰ'ধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'লে পৰিবাহীৰ ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি, 4 গুণ হ'ব। নেক্সট কুৱেশ্যন নাম্বাৰ অৰ্থাৎ লাষ্ট কুৱেশ্যন আছে 45। প্ৰিয়ংকাই R1, R2 আৰু R3 ৰ'দ বিশিষ্ট 3ডাল নাইক্ৰমৰ তাৰলৈ এটা পৰীক্ষা সম্পন্ন কৰিলে। তাৰ পাছত দিছে আৰু পৰীক্ষাটোৰ পৰা উপলব্ধ তথ্যৰে চিত্ৰত দেখুওৱাৰ দৰে 3ডাল ভি আৰু আই লেখ অংকন কৰিলে। এই ভি আইডাল লেখ অংকন কৰিলে। নেক্সট কুৱেশ্যন আমাক সুধিছে কি প্ৰয়োগ কৰা বিভৱভেদ একে হ'লে কোনডাল তাৰৰ মাজেৰে প্ৰবাহিত বিদ্যুতৰ পৰিমাণ সৰ্বাধিক হ'ব? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, R1ৰ মাজেৰে। চ' আশা কৰোঁ তোমালোক বুজি পাইছা 45টা MCQৰ কাৰেক্ট অপশ্যনখিনি পাইছা। আৰু তোমালোকৰ কেইটা MCQ কাৰেক্ট হ'ল নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। নেক্সট আৰু কোনটো ছাবজেক্টৰ ভিডিঅ' লাগে কমেণ্ট বক্সত জনাবা। আৰু যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, হয় না নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল? আৰু যদি আমাৰ ভিডিঅ'বোৰ সঁচাকৈয়ে ভাল লাগে তেনেহ'লে লাইক কৰিবা আৰু এটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ ডিয়াৰ ষ্টুডেণ্টছ, অল দ্য বেষ্ট।